তো হাই দোস্ত, ওয়েলকাম ব্যাক টু মাই চ্যানেল আরকে ট্রাক ড্রাইভার। তো আজি বহুত দিন পিছত ব্লগ এটা বনাম বুলি ভাবিছো। বহুত দিন ভিডিঅ' বনোৱা নাই, কাৰণ জানে হেল্পাৰ নাই, যি গৰম অকলে অকলে চব কাম কৰিবলগীয়া হয়, তাৰপিছত টাইম পোৱা নাযায়। তো সেইকাৰণে ইমান দিন ভিডিঅ' বনোৱা নাছিলো। তো আজি এটা খাস জেগাত যাম, সেই বুলি ভাবিছো এটা ব্লগ শ্বুট কৰো। তো আমি আজি যাম ভূটান। তো যোৱাকালি আমি গাড়ী লোড কৰি আহিলো অলৰেডি। তো ভূটান গেট পোৱাৰ লাগভাগ 7-8 কিলোমিটাৰ আগতে আমি ৰখি আছো, কাৰণ আমাৰ ইণ্ডিয়ান কাষ্টমত যোনে পাছ হেল্প কৰিব, তেখেতে কৈছে এইখিনিতে ৰখি থাকা, মই যেতিয়া ফোন কৰিম তেতিয়া আহিবা। এতিয়া ৰাতিপুৱা হৈ আছে 9টা, আমি আহি পালো এইখিনিলৈকে ৰাতিপুৱা 5টাত। 2-3 ঘণ্টা শুলো, টোপনি গলো। তো এতিয়া ক'ত ৰখি আছো আপোনালোকক দেখাই আছো। চাওক, জংঘল এৰিয়া, ভূটান বৰ্ডাৰ পোৱাৰ আগে আগে চাওক বহুত গাড়ীও ৰখি আছে, সিহঁতৰো কাষ্টম পাছ হোৱা নাই চাগে। তো জংঘল এৰিয়াত ৰখি আছো। ৰাতিপুৱা 5টা বজাত আহি 2 ঘণ্টা টোপনি মাৰিলো ইয়াতে। তো যিহেতু ফোন কৰা নাই এতিয়ালৈকে, ফোন কৰিলে যাম বাৰু, আৰু দেখাম আপোনালোকক। ভূটানৰ গেটৰ ভিতৰত হওঁ আজি। তো এজন মানুহ আছে আমাৰ ইয়াত বাৰু, ইণ্ডিয়ান কাষ্টমত হেল্প কৰি ভূটান বৰ্ডাৰলৈকে পहुঁচাই দিব। তাৰপিছত ভূটান বৰ্ডাৰত বেলেগ মানুহ আছে, ভূটান ভিতৰত লৈ যাবৰ কাৰণে, ভূটান কাষ্টম পাছ কৰাব। তো দেখাম বাৰু আপোনালোকক। তো সেই বুলি আজি ভিডিঅ'টো বনাম বুলি ভাবিছো। চাই থাকক আপোনালোকে, ক'ত যাওঁ, কেনেকৈ আনলোড হওক। গাড়ীত লোড আছে আমাৰ চাউল, বিয়েৰ ফেক্টৰী যাব, ভূটানৰ বিয়েৰ ফেক্টৰী যাব, বিয়েৰ ফেক্টৰীত আনলোড হ'ব ভূটান গেটৰ ভিতৰত। তো আমি এতিয়া তামোলপুৰ দি সোমাই আহিছিলো, ৰঙিয়া হৈ তামোলপুৰ হৈ সোমাই আহিছিলো। তো ফাইনেলি আমাৰ ফোন আহিলে, যোনজনে পেপাৰৰ কাম কৰি আছিলে ইণ্ডিয়ান কাষ্টমত, তেখেতৰ ফোন আহিলে যে বোলো তুমি ইণ্ডিয়ান কাষ্টমত আহি যোৱা, এইখিনিত মই কাম কৰি আছো, মোৰ লগত আহি লগ ধৰা। তো আমি য'ত ৰখি আছিলো তাৰ পৰা ওলালো, তাত গৈ আছো আমি। এতিয়া গৈ আছো আমি, গৈ পেলাই আমি ইণ্ডিয়ান কাষ্টমত পাৰ্কিঙত গাড়ীটো সোমাই লৈ পেলাই তেখেতৰ লগত লগ কৰিম। তেখেতে কাষ্টমাৰ যিমান কাম আছে, পেপাৰ যিহেতু মোৰ তাত পেপাৰ আছে, পেপাৰবোৰ জমা কৰিম, যিমান কাম আছে কমপ্লিট কৰি তাৰপিছত ভূটান বৰ্ডাৰত সোমাম। চাওঁ ইণ্ডিয়ান বৰ্ডাৰত কিমান টাইম লাগে বা ইণ্ডিয়ান কাষ্টমত কিমান টাইম লাগে, দেখাম বাৰু আপোনালোকৰ লগত। যদি কেতিয়াবা আপোনালোকে আহে ভূটান, ক'ত কি এণ্ট্ৰি কৰিব লাগে আপোনালোকক দেখাম বাৰু, চাই থাকক। তো এতিয়া আহি আমি পালো ইণ্ডিয়া গেট এটা আছে ইয়াত, CRPF-ৰ। তো বৰ্ডাৰ পুলিচৰ গেট ইয়াত এটা আছে। তো পুৰা গাড়ী লাইন লাগি আছে। তো চবেই এণ্ট্ৰি কৰাই আছে, ইয়াত এণ্ট্ৰি কৰিব লাগিব, বিল লৈ যাব লাগিব। বিল লৈ গ'লে এণ্ট্ৰি কৰিব, কিবা কিবি সুধিব, লাইচেন্স চাব, আধাৰ কাৰ্ড চাব। তো যাওঁ, চবেই গৈছে এণ্ট্ৰি কৰাব। তো মোৰ হেল্পাৰ নাই, মই নিজেই যাব লাগিব। তো বোলো প্ৰথমতে এণ্ট্ৰিটো কৰাই আহোঁ। গাড়ী আমাৰ এণ্ট্ৰি হৈ গ'ল ইণ্ডিয়া গেটত। তো এতিয়া আমি গৈ আছো ভূটান কাষ্টমত, য'ত গাড়ী মোৰ চেক হ'ব। তো কোনখিনিত এণ্ট্ৰি কৰিছো দেখা আছো আপোনালোকক। ইয়াত এণ্ট্ৰি হৈছে, ইণ্ডিয়া গেট হয় এইটো। তো এইটো ইণ্ডিয়া গেট হয়, ইয়াত এণ্ট্ৰি কৰিছো। এতিয়া অলপ দূৰ আছে, ইণ্ডিয়া কাষ্টম হয়, কাষ্টমত গৈ আছো, য'ত নেকি মোৰ গাড়ী চেক হ'ব, কি মাল আছে কি নাই। তো গৈ আছো কাষ্টমৰ গেটত, গৈ লওঁ, কাষ্টমত গৈ পাই লওঁ, দেখাই আছো আপোনালোকক। তো ফাইনেলি আমি পাই গ'লো ইণ্ডিয়ান কাষ্টম, দেখা আছো আপোনালোকক। এই সন্মুখতটো ইণ্ডিয়ান কাষ্টম, ৰাইট চাইডে পাৰ্কিং আছে, কাষ্টমত গৈ ৰখাব লাগিব। তো এতিয়া গৈ পেপাৰ পাতি লৈ গৈ এণ্ট্ৰি কৰিব লাগিব। প্ৰথমত এণ্ট্ৰি কৰি লওঁ গৈ, তাৰপিছত দেখাই আছো আপোনালোকক ক'ত ৰখাব লাগিব। এইটো গেটতে আমাৰ গাড়ী এণ্ট্ৰি হ'ব। তো এতিয়া যাওঁ, এণ্ট্ৰি কৰোঁ, গাড়ী ৰখাই গৈ এণ্ট্ৰি কৰি তাৰপিছত দেখাই আছো আপোনালোকক পাৰ্কিং ক'ত ৰখাম, ক'ত চেক হ'ব গাড়ী। আমাৰ এণ্ট্ৰি হৈ গ'ল কাষ্টমত, সোমাই গ'লো আমি কাষ্টমত। এইটো পাৰ্কিং কাষ্টমত। তো গাড়ী কোনফালে ৰাখিম তাকে চিন্তা কৰি আছো, বহুত ডাঙৰ পাৰ্কিং আছে। তো এইপিনে ক'ৰবাত গাড়ী ৰাখি বাহিৰৰ পিনে যাম ভাত খাবলৈ। ভাত পানী খাই আহি এইটো কিমান ডাঙৰ পাৰ্কিং। তো এইপিনে ক'ৰবাত গাড়ী পাৰ্কিং লগাওঁ, গৈ পেলাই ভাত পানী খাওঁ বাহিৰত। তেতিয়ালৈ গাড়ী আমাৰ চেক হৈ যাব। গাড়ী আমাৰ চেক হোৱাৰ পিছতে চাগে সেইটো বৰ্ডাৰত যোৱা পাৰ্মিশ্যন পাম, ভূটান বৰ্ডাৰত। তো এতিয়া গাড়ী চাইডত লগাওঁ,
লগাই পেলাই ভাত পানী খাই আহোঁ বাহিৰৰ পৰা। তো ফাইনেলি ইণ্ডিয়া কাষ্টমৰ কাম পুৰা শেষ, গাড়ী আমাৰ পাছ হৈ গ'ল। তো ইণ্ডিয়াত চেক হৈ গ'ল, পাছ হৈ গ'ল। ইয়াৰ পৰা এতিয়া যাম ভূটান বৰ্ডাৰত। তো এতিয়া আমি যাবলৈ সাজু। আধা ঘণ্টা 1 ঘণ্টা ৰখিলোঁ। ইণ্ডিয়া কাষ্টমত পাৰ্কিং দিলোঁ 500 টকা 1 ঘণ্টাৰ কাৰণে। তো এতিয়া ভূটান কাষ্টমত যাম, ভূটান পাৰ্কিঙত ৰখিম। তাত বা কিমান সময় লাগে, ইয়াতো 2-3 ঘণ্টাত হৈ গ'ল চব কমপ্লিট কাম। এতিয়া যাবলৈ সাজু। চাওক ওলাইছোঁ, এতিয়া যাম গেটৰ বাহিৰত কৰি ভূটান কাষ্টমৰলৈকে যাম। দেখাম বাৰু আপোনালোকক। তো ফাইনেলি আমাৰ ইণ্ডিয়াৰ গেট গোটেইকেইটা পাৰ কৰিলোঁ। লাগভাগ 4-5টা গেটত এণ্ট্ৰি কৰিব লাগে ইণ্ডিয়া গেটত। এইটো লাষ্ট গেট আছিলে, এইটো আমাৰ ইণ্ডিয়ান আৰ্মিৰ গেট। লাষ্ট গেটত এণ্ট্ৰি কৰিব লাগে। তো ইণ্ডিয়ান আৰ্মি গেটত লাষ্ট গেটত এণ্ট্ৰি কৰি ল'লোঁ। এতিয়া ফাইনেলি আমি সোমাম ভূটানত। এইটো লাষ্ট গেট, ইণ্ডিয়াৰ লাষ্ট বৰ্ডাৰ। তো ইণ্ডিয়াৰ লাষ্ট বৰ্ডাৰত আমাৰ এণ্ট্ৰি কৰি কমপ্লিট। 5টামান গেট আছিলে, 5টাত এণ্ট্ৰি কৰোঁতে দুপৰীয়া 2টাই বাজি গ'ল। আজি আপলোড হয় নে নহয় কোনো গেৰাণ্টি নাই। কালি আকৌ দেওবাৰ, তাকেও দেওবাৰে কাম ভূটানত চলে কি নচলে। তো ফাইনেলি আমি ইণ্ডিয়া পাৰ কৰি ল'লোঁ। তো ভূটানত সোমাই আছোঁ। তো ইয়াৰ পৰা লাগভাগ 1 কিলোমিটাৰ খালী জেগা, তাৰপিছত 1 কিলোমিটাৰ পিছত ভূটান বৰ্ডাৰ পাম আমি। তো গৈ থাকোঁ, ভূটান বৰ্ডাৰত গৈ পাই লওঁ, আপোনালোকক দেখাম ভূটান বৰ্ডাৰটো কেনেকুৱা বা ভূটান কেনেকুৱা। চাওক পুৰা জংঘল, ধুনীয়া জেগা। তো এতিয়া আমি আহি পাই গ'লোঁ ভূটান গেটৰ বাহিৰত। গাড়ী আমাৰ ৰখালোঁ ইয়াত, লাইনত গাড়ী লাগি আছে। তো ইয়াত আকৌ ভূটান বৰ্ডাৰত হেল্প কৰিবলগীয়া মানুহ বেলেগ আছে, তেখেতৰ ফোন এতিয়ালৈকে অহা নাই, ফোন আহিব। গাড়ীটো ছাইডত লগালোঁ, বহুতো গাড়ী লাগি আছে। ভূটানত হ'ব লাগিব, এণ্ট্ৰি হ'ব লাগিব। মানুহ আছে, কাম চলি আছে বোলে। কমপ্লিট হৈ গ'লে মোক ফোন কৰিব। তো বৰ্তমান আছোঁ ইণ্ডিয়াৰ বাহিৰত, ওলাইছোঁ ভূটানৰো বাহিৰত আছোঁ। গেট, এই গেটৰ ভিতৰত সোমালে আমি ভূটানৰ ভিতৰত সোমাম। তো ৱৰ্ক কমপ্লিট হৈ গ'লে, কাগজ পাতিৰ কাম কমপ্লিট হৈ গ'লে আমাক মাতি ল'ব।